আপোনাৰ 21 ৰ হয় কিমান দাম ৰহিছে এখনৰ এখন আমাৰ 345 আছে 3,45,000 টকা নেক্সট আৰু এখন আছে এল্টো ৰেড কালাৰত আছে হয় হয় কিমান দাম ৰহিছে এখনৰ এখন আপোনাৰ 19 ৰ হয় 325 হ'ব 3,25,000 টকা নেক্সট আৰু এখন আছে এল্টো হয় এখন আপোনাৰ 12 ৰ হয় হয় এখন আপোনাৰ K10 হয় 185 আছে 1,85,000 টকা নেক্সট এখন আছে আপোনাৰ ভাৰ্না হয় হয় কেতিয়াৰ ভাৰ্না এখন আপোনাৰ 15 ৰ হয় 2015 ভাৰ্না কিমান দাম ৰহিছে 410 4,10,000 টকা ডিজেলত আছে নে পেট্ৰলৰ আছে বাইদেউ মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া বাৰু ডিজেলত আছে নে পেট্ৰলৰ আছে এখন পেট্ৰলত নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে সেকেন্ড হ্যান্ড কন্ডিশনত এখন ভাল গাড়ী লাগে বা জিৰো ডাউন পেমেন্টত গাড়ী এখন লাগে তেতিয়াহলে বাইদেউৰ ওচৰত আহিব পাৰে বাইদেউ নমস্কাৰ আগতেওতো আপোনাৰ তাৰ ভিডিঅ' বনাইছো বহুতে মানে কি কমেন্ট কৰি আছে বা ডিমান্ড কৰি আছে যে আপোনাৰ তাত ভিডিঅ' লাগে গতিকে আপোনাৰ ওচৰত আহি পাই গলো গতিকে আজি কেনেকুৱা ধৰণৰ গাড়ী দেখাব আপুনি আজি আমাৰ ইয়াত বৰ্তমান ষ্টকত যিখিনি আছে আগৰ যিটো ভিডিঅ'ত চাইছিলে সেইবিলাক ষ্টকটো এতিয়া নাই বাৰু এতিয়া আপোনাৰ ইয়াত হ'ব নতুনকৈ আহিছে মাৰুতি 800 আহিছে তাৰ পিছত আপোনাৰ ভাৰ্না হ'ব নতুন মডেলৰ সুইফট আহিছে ৱেগনাৰ আছে তেনেকুৱা মই কথা এটা সুধো মানে কি আপোনাৰ তাত জিৰো ডাউন পেমেন্টৰ গাড়ী সঁচাকে হ'বনে হ'ব একদম 100% হয় বাইদেউ যি কৈছে একদম সঁচা কথা কৈছে বাইদেউ কৈছে কি যদি আপোনাৰ সিভিল প্ৰফাইল ভাল থাকে তেতিয়াহলে বাইদেউ জিৰো ডাউন পেমেন্টতো আপোনাৰ গাড়ী দিব আৰু বহুতো অলৰেডি দিছেও হয় যদি আপোনালোকক মানে কি ফিডবেক লাগে তেতিয়াহলে বাইদেউ দিবও পাৰিব আছে আপোনাৰ ভাৰ্না হোৱাইট কালাৰত আছে কেতিয়াৰ গাড়ী বাইদেউ এখন আপোনাৰ 16 ৰ হয় 2016 ৰ ভাৰ্না কিমান দাম ৰাখিছে এখন আপোনাৰ 330 হ'ব 3,30,000 টকা ডিজেলত আছে নে পেট্ৰলত আছে বাইদেউ ডিজেলত আছে মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিবলৈ বাইদেউ এখন গাড়ী কোনোবাই ললে ফাইনেন্স হ'ব নাই হ'ব ফাইনেন্স হৈ যাব ডাউন পেমেন্টটো সেম তেনেকুৱা থাকিব নেক্সট আছে এখন ৱেগনাৰ হয় কেতিয়াৰ ৱেগনাৰ এখন আপোনাৰ 16 ৰ হয় 2016 ৰ ৱেগনাৰ এখন আপোনাৰ কালাৰটো কি আছে আপোনাৰ গোল্ডেন কালাৰ নেকি হয় চাওক মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো ৰানিংও খুব বেছি হোৱা নাই কিমান ৰানিং হৈছে এখন আপোনাৰ 73 ৰানিং হৈছে 73,000 কিলোমিটাৰ ৰানিং হৈছে মাৰুতিৰ গাড়ী একো নাই আচ্ছা আপোনালোকৰ ইয়াতে গাড়ী ললে কিবা ইঞ্জিন ওয়াৰেন্টি থাকিব নেকি আছে প্ৰত্যেক গাড়ীতে থাকিব নে গাড়ী ওয়াইজ থাকিব প্ৰত্যেক গাড়ীতে থাকিব নেক্সট এখন আছে আপোনাৰ i20 হয় কেতিয়াৰ মডেল এখন আপোনাৰ 18 ৰ হয় 2018 i20 হোৱাইট কালাৰত আছে কিমান দাম ৰাখিছে এখন আপোনাৰ 470 4,70,000 টকা বাইদেউৰ দাম কৈছে 55,985 কিলোমিটাৰ ৰানিং হৈছে গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নে কি বাইদেউ মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো আপোনালোকে যেনেকে বিচাৰে ফাইনেন্সত ল'ব পাৰে কেছত ল'ব পাৰে আৰু যদি কোনোবাই এক্সচেঞ্জ কৰি ল'ব বিচাৰে তেনেকুৱা ফেচিলিটি থাকিব নাই মানে যেনেকে কাস্টমাৰে বিচাৰে আৰু নেক্সট এখন আছে ভাৰ্না কেতিয়াৰ ভাৰ্না এখন আপোনাৰ 18 ৰ হয় 2018 ৰ ভাৰ্না 4টা এল'হুইল লাগি আছে হোৱাইট কালাৰত আছে গাড়ীখনৰ ভিতৰটো মই এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই গাড়ীখন লৈ গৈ কিবা কৰিবলৈ বাইদেউ এখনৰ প্ৰাইচটো কিমান বুলি ক'লে এখন আপোনাৰ 610 হ'ব 6,10,000 টকা বাইদেউ দাম কৈছে আৰু এখন অটোমেটিকত আছে আপোনালোকে নিজে আহক তেতিয়াহলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব নেক্সট এখন আছে জিপ বহুত ডিমান্ডেবল গাড়ী বহুতে বিচাৰি থাকে ভিআইপি নাম্বাৰত আছে কেতিয়াৰ গাড়ী এখন আপোনাৰ 18 ৰ হয় কি ক'লে 18 ৰ হয় 2018 ৰ জিপ কিমান দাম ৰাখিছে এখন আপোনাৰ 930 9,30,000 টকা দাম কৈছে এনেকুৱা নহয় 9,30,000 দিব লাগিব মই ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে নে কি বাইদেউ এখন ফাইনেন্স হ'ব নাই হৈ যাব ফাইনেন্স হৈ যাব নেক্সট কি দেখাব আপোনাৰ তাততো গাড়ী বহুত আছে নেক্সট কোনখন চাম নেক্সট আপোনাৰ সুইফট চাব নেক্সট চাম আমি এখন আছে সুইফট কেতিয়াৰ সুইফট এখন আপোনাৰ 15 ৰ হয় 2015 ৰ সুইফট হোৱাইট কালাৰত আছে কিমান দাম ৰাখিছে এখন আপোনাৰ 365 হ'ব 3,65,000 টকা বাইদেউ দাম কৈছে আপোনালোকে নিজে আহক তেতিয়াহলে আৰু কিবা এটা ডিসকাউন্ট হৈ যাব মই ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে বাইদেউটো কৈছে ফাইনেন্সটো হৈয়ে যাব যদি সিভিল প্ৰফাইল ভাল থাকে
তেতিয়াহ'লে আপোনালোকৰ সপোনৰ গাড়ীখন জিৰো ডাউন পেমেণ্টটো ঘৰত লৈ যাব পাৰিব বহুত ডিমান্ডেবল গাড়ী বহুতে বিচাৰি থাকে হোৱাইট কালাৰত আছে কেতিয়াৰ বাইদেউ এখন আপোনাৰ 21 হয় 2021 কিস্তা গাড়ীখন এবাৰ দেখাই দিয়ক ভিতৰটো দেখাই দিয়ক ভিতৰটো খুব ধুনীয়া হৈছে চাৰিটা এলো হুইল পাই যাব আপোনাৰ পাৱাৰ ইনটো লাগি আছে কিমান দাম ৰৈছে এখনৰ 20 লাখ টকা দাম কৈছে বাইদেউ আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব আচ্ছা এইবিলাক গাড়ী জিৰো ডাউন পেমেণ্টত ওলাই যাব নে ডাউন পেমেণ্ট দিব লাগিব যদি সিভিলৰ লগত কথা দাদা যদি সিভিল ভাল থাকে দেন জিৰো ডাউন পেমেণ্টতে ওলাই দিব পাৰিব নেক্সট এখন আগৰ পিনৰ পৰা দেখা যাও নেক্সট এখন আছে বলেৰো হোৱাইট কালাৰত আছে বহুত ডিমান্ডেবল গাড়ী বহুতে বিচাৰে এখন বলেৰো কি আছিল কি কয় S6 কেতিয়াৰ মডেল এখন আপোনাৰ 21 হয় 2021 বলেৰো 2021 বলেৰো হোৱাইট কালাৰত আছে আপুনি টায়াৰ চাওক টায়াৰৰ কণ্ডিচনো খুব ধুনীয়া হৈছে এখনৰ প্ৰাইস কিমান ৰাখিছে বাইদেউ এখন আপোনাৰ 755 হ'ব 7 লাখ মানে 75000 টকা নে কি কয় 7,75,000 টকা বাইদেউ দাম কৈছে এনেকুৱা নহয় 7,75,000 টকাই দিব লাগিব আপোনালোকে নিজে আহক টেষ্ট ড্ৰাইভ কৰক ঘৰত যদি মেকানিক আছে লৈ আনক নে কি কয় তাৰ পিছত আৰু কিবা এটা ডিসকাউন্ট হৈ যাব এখন ওয়েগনাৰ আছে হোৱাইট কালাৰত আছে কেতিয়াৰ বাইদেউ এখন 14 হয় 2014 ওয়েগনাৰ হোৱাইট কালাৰত আছে গাড়ীখন এবাৰ দেখাই দিয়ক টায়াৰ বিলাকো দেখাই দিয়ক টায়াৰ বিলাকো খুব ধুনীয়া হৈ আছে ভিতৰটো কিমান ৰানিং হৈছে বাইদেউ এখন আপোনাৰ 40000 আপ হৈছে 40000 কিলোমিটাৰ ৰানিং হৈছে ভিতৰ পিনে এবাৰ দেখাই দিয়ক ভিতৰ পিনে এবাৰ দেখাই দিয়ক গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব পিছৰ পিনৰ পৰা এবাৰ এখন গাড়ী যদি কোনোবাই লয় ফাইনেন্সত ল'ব বিচাৰে ফাইনেন্স হ'ব নাই হ'ব ফাইনেন্স ডাউন পেমেন্ট কিমান দিব লাগিব যদি তেওঁৰ সিভিল ভাল থাকে তেতিয়াহলে গাড়ীখন আমি জিৰো ডাউন পেমেন্টতে ওলাই দিব পাৰিম জিৰো ডাউন পেমেন্টটো গাড়ী দিব আপুনি শুনিলে আপোনালোকে আচৰিত নহব যি কৈছে একদম কেমেৰাৰ আগত কৈছে আপোনালোকৰ যদি সিভিল প্ৰফাইল ভাল থাকে তেতিয়াহলে জিৰো ডাউন পেমেন্টতো গাড়ী ওলাই যাব পাৰে নেক্সট এখন আছে আপোনাৰ ইকোস্পৰ্ট কেতিয়াৰ ইকোস্পৰ্ট এখন আপোনাৰ 15 দূৰৰ পৰা দেখাই দিয়ক 15 হয় এখন 2015 ইকোস্পৰ্ট আপোনাৰ সিলভাৰ কালাৰত আছে চাৰিটা এলো হুইল পাই যাব ভিতৰটো এবাৰ দেখাই দিয়ক ভিতৰটো খুব ধুনীয়া হৈ আছে কিমান দাম কৈছে এখনৰ আপোনাৰ 390 হয় 3,90,000 টকা দাম কৈছে আপোনালোকৰ ইয়াতে ফিক্স প্ৰাইস নে আহিলে নেগোচিয়েবল হৈ যাব আহিলে হৈ যাব এটো আৰু অলপমান কমাই দিয়া হ'ব হয় হয় পিছৰ পিনৰ পৰা এবাৰ দেখাই দিয়ক গাড়ীখনো খুব ধুনীয়া হৈ আছে আচ্ছা আপোনালোকৰ ইয়াতে এক্সিডেন্ট গাড়ী বা মিটাৰ টেম্পাৰিং তেনেকুৱা কোনো সিস্টেম নাই আমাৰ ইয়াত পুৰা একদম সিল গোটেইখিনি ভালে পাব এইবিলাক এক্সিডেন্ট গাড়ী বেলেগত ৰাখে যদিও নাজানো বাট আমাৰ তাত ইয়াত এখনো নাই এক্সিডেন্ট গাড়ী মানে যি আছে জেনুইন হয় আৰু নেক্সট এখন আছে আপোনাৰ ব্ৰিজা নেক্সট এখন আছে ব্ৰিজা আপোনাৰ এখন কেতিয়াৰ ব্ৰিজা এখন আপোনাৰ 20 হয় 2020 চনৰ ব্ৰিজা ডিজেলৰ আছে নে পেট্ৰলৰ আছে পেট্ৰলত আছে কিমান মান ৰানিং হৈছে এখনৰ গাড়ীখন এবাৰ দেখাই দিয়ক এখন আপোনাৰ 75 ৰানিং হৈছে 75,000 কিলোমিটাৰ ৰানিং হৈছে গাড়ীখনো খুব ধুনীয়া হৈছে 2020 ৰ গাড়ী কিমান দাম ৰৈছে বাইদেউ এখনৰ 630 6,30,000 টকা বাইদেউ দাম কৈছে এলচিডি লাগি আছে চাৰিটা পাৱাৰ উইন্ডো পাই যাব গাড়ীখনৰ সিট কভাৰ চাক একদম ধুনীয়া হৈ আছে টায়াৰ চাক 95% টায়াৰৰ গ্ৰিপ আছে গাড়ীখন বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টৰ আছে আপোনাৰ বেক কেমেৰাও লাগি আছে চাগে বেক কেমেৰাও লাগি আছে আৰু বাইদেউটো কৈছে যে আপোনালোকৰ যদি সিভিল প্ৰফাইল ভাল থাকে তেতিয়াহলে জিৰো ডাউন পেমেন্টত গাড়ীখন ওলাই যাব নেক্সট এখন আছে মাৰুতি কাৰ বহুত ডিমান্ডেবল গাড়ী বহুতে বিচাৰি থাকে সিলভাৰ কালাৰত আছে কেতিয়াৰ গাড়ী বাইদেউ এখন আপোনাৰ 14 হয় 2014 মাৰুতি কাৰ এসি আছে ন এখনত আছে এসি আছে কিমান দাম ৰৈছে এখনত এখন আপোনাৰ 175 1,75,000 টকা বাইদেউ দাম কৈছে আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব আচ্ছা আপোনাক কথা এটা সুধো যদি কোনোবাই আমাৰ ভিডিও চাই আহে তেতিয়াহলে কিবা আৰু এক্সট্ৰা ডিসকাউন্ট থাকিব নেকি হয় যদি ভিডিও চাই আহে তেন তাতকে আৰু বেছি অলপ কমত দিয়া যাব আপোনালোকে যদি আমাৰ ভিডিও চাই আহে তেতিয়াহলে বাইদেউ আৰু কিবা এটা ডিসকাউন্ট কৰি দিব নেক্সট আৰু এখন আছে মাৰুতি কাৰ সেম কালাৰত আছে কেতিয়াৰ মডেল এখন আপোনাৰ 13 হয় 2013 ৰ মাৰুতি কাৰ কিমান দাম ৰৈছে 170 1,70,000 টকা বাইদেউ দাম কৈছে আপোনালোকে ফিজিক্যালি বাইদেউৰ ওচৰত আহক আৰু কিবা এটা নেগোচিয়েবল হৈ যাব গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিয়ক ভিতৰটো খুব ধুনীয়া হৈ আছে বাইদেউ আপোনালোকৰ ইয়াতে যদি গাড়ীৰ কিবা সৰু সুৰা কাম থাকে সেইখিনি আপোনালোকে নিজে কৰি দিব নে কাস্টমাৰে কৰিব লাগিব নাই আমাৰ ফালৰ পৰা গোটেইখিনি দিয়া যাব যি কিবা স্কেচ থাকক বা যি কোনো প্ৰবলেম হওক গাড়ী গোটেইখিনি আমাৰ ইয়াৰ পৰা দিয়া আছে এখন সুইফট কেতিয়াৰ সুইফট বাইদেউ এখন আপোনাৰ 14 হয়
2014 সুইফট হোয়াইট কালাৰত আছে বাইদেউ দামটো কিমান ৰাখিছে এখনৰ এখন আপোনাৰ 320 হ'ব 3,20,000 টকা বাইদেউ দাম কৈছে এনেকুৱা নহয় 3,20,000 টকাই দিব লাগিব আপোনালোকে আহক আমাৰ ভিডিও চাই আহক তেতিয়াও বাইদেউ ডিসকাউন্ট কৰি দিব নে কি কয় বাইদেউ হয় হয় নেক্সট টাইম আমি এখন আছে ওয়েগনাৰ কেতিয়াৰ ওয়েগনাৰ এখন আপোনাৰ 14 হয় 2014 ওয়েগনাৰ চাৰিটা এল'হুইল লাগি আছে সিলভাৰ কালাৰত আছে কিমান দাম লৈছে এখনৰ 270 2,70,000 টকা বাইদেউ দাম কৈছে আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব মই ভিতৰটো এবাৰ দেখাই দিছো ফাইনেন্স হৈ যাব বাইদেউ হ'ব ফাইনেন্স হৈ যাব ইয়া চক মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো নেক্সট টাইম আমি এখন আছে ইয়ন ৰেড কালাৰত আছে বহুতে বিচাৰি থাকে ইয়ন কেতিয়াৰ ইয়ন এখন 14 হয় 2014 ইয়ন কিমান দাম ৰাখিছে 175 1,75,000 টকা ইয়া চক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে ফাইনেন্সটো হৈয়ে যাব হ'ব ফাইনেন্স হৈ যাব মই ফ্ৰণ্ট সাইডৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো আচ্ছা আপোনাৰ কথা এটা সুধো আপোনালোকৰ ইয়াতে গাড়ী ললে পেপাৰ পাতি কোনে ট্ৰান্সফাৰ কৰি দিব আমাৰ ফালৰ পৰা ট্ৰান্সফাৰ সব আপোনালোকে কৰি দিব হয় নেক্সট এখন আছে ফৰ্ডৰ কি আছিল এখন ফৰ্ড এস্পায়াৰ হয় ফৰ্ড এস্পায়াৰ হয় হয় কে 2016 ৰ গাড়ী কিমান দাম ৰাখিছে 240 2,40,000 টকা ডিজেলৰ আছে নে পেট্ৰলৰ আছে পেট্ৰলত আছে মই গাড়ীখনো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এয়া চাওক গাড়ীখনো খুব ধুনীয়া হৈছে বাইদেউ ফাইনেন্স হ'ব নে এখন হ'ব ফাইনেন্স হৈ যাব ডাউন পেমেন্টটো আৰু কৈছোই দেখোন সিভিল প্ৰফাইল ভাল থাকিলে জিৰো ডাউন পেমেন্টটো ওলাই যাব নেক্সট আছে এখন এল্টো সিলভাৰ কালাৰত আছে বহুত ধুনীয়া গাড়ী আৰু বহুতে এল্টো বিচাৰি থাকে কিমান দাম ৰাখিছে বাইদেউ এখন আপোনাৰ 290 হ'ব 2,90,000 টকা বাইদেউ দাম কৈছে কেতিয়াৰ গাড়ী এখন 18 2018 ৰ এল্টো মই ভিতৰটো এবাৰ ৰানিং কিমান হৈছে বাইদেউ 27000 হৈছে 27000 কিলোমিটাৰ ৰানিং হৈছে বাইদেউ আগতে কৈছে যে আমাৰ ইয়াতে যি গাড়ী আছে একদম জেনুইন হয় আপোনালোকে লাগিলে ল'ব পাৰে নালাগিলে নাই বাইদেউ কৈছে নালাগিলেও কোনো কথা নাই আপোনালোকে ফিজিক্যালি আহক একাপ কফি এপাক খাই যাওক নে কি কয় হয় নেক্সট এখন আছে ফিগো হয় কেতিয়াৰ ফিগো এখন আপোনাৰ 11 মানে 2011 ৰ ফিগো কিমান দাম ৰাখিছে 130 1,30,000 টকা চক গাড়ীখনো খুব ধুনীয়া হৈ আছে হোৱাইট কালাৰত আছে চাৰিটা এল'হুইল পাই যাব মই ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে এইখন ফাইনেন্স নহব নহয় জানো হ'ব এইখন ফাইনেন্স নহব এই গাড়ীখন যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহলে আপোনালোকে কেছত ল'ব লাগিব নেক্সট টাইম আমি আৰু এখন আছে ভাৰ্না হোৱাইট কালাৰত আছে এইখন দাদা মানে বুকিংও হৈ গৈছে আৰু নিব মানে আচ্ছা নেক্সট এখন আছে আপোনাৰ এসকৰ্স এখন হয় দাদা কেতিয়াৰ মডেল এখন আপোনাৰ 15 হয় 2015 ৰ গাড়ী কিমান দাম ৰাখিছে 435 4,35,000 টকা ডিজেল নে পেট্ৰল বাইদেউ এখন ডিজেলত আছে এয়া চাওক এলচিডি লাগি আছে আপোনাৰ সিট কভাৰ খুব ধুনীয়া হৈ আছে মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো আৰু বাইদেউহঁতে যিবিলাক গাড়ী কালেক্ট কৰে সেইবিলাক পুৰা এক্সিডেন্টেল নহয় পুৰা যি আছে চব জেনুইন হয় নেক্সট এখন আছে ক্ৰেটা হয় এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো কেতিয়াৰ ক্ৰেটা এখন আপোনাৰ 16 হয় 2016 ৰ ক্ৰেটা কিমান দাম ৰাখিছে এখন 620 6,20,000 টকা বাইদেউ আৰু কিবা ডিসকাউন্ট হ'ব নে আপোনালোকে এইটো প্ৰাইসে দিব লাগিব না হ'ব আপুনি ইয়ালে আহিলে হৈ যাব আপোনালোকে নিজে আহক ঘৰত যদি মেকানিক আছে কোনোবা জনা মানুহ আছে লৈ আনক বাইদেউৰ কোনো প্ৰবলেম নাই নে কি কয় কাস্টমাৰ স্যাটিসফাই হলেহে আপুনি স্যাটিসফাই হ'ব নে কি কয় নেক্সট আৰু এখন আছে ফৰ্ডৰ কি আছিল এখন ইকোস্পৰ্ট কেতিয়াৰ মডেল এখন আপোনাৰ 19 হয় 2019 ৰ ইকোস্পৰ্ট কিমান দাম ৰাখিছে এখন 520 5,20,000 টকা এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে ভিতৰটো মই এবাৰ দেখাই দিম বাইদেউ এখন ফাইনেন্স হ'ব নাই হ'ব ফাইনেন্স হৈ যাব এয়া চাওক এলচিডি লাগি আছে আপোনাৰ সিট কভাৰ খুব ধুনীয়া কৰিবলগীয়া বিশেষ তেনেকুৱা একো নাই যি আছে চব বাইদেউ ডিজেল নে পেট্ৰল এখন পেট্ৰলত আছে 84,000 কিলোমিটাৰ ৰানিং হৈছে নেক্সট কি দেখাব আপোনাৰ তাতো বহুত গাড়ী আছে নেক্সট আমি এখন আছে XUV 500 হোয়াইট কালাৰত আছে কেতিয়াৰ গাড়ী বাইদেউ এখন আপোনাৰ 18 হয় 2018 ৰ XUV 500 নহয় জানো হয় এখন ডিজেল নে পেট্ৰল বাইদেউ ডিজেলত আছে গাড়ীখনো খুব ধুনীয়া হৈছে আ চাওক গাড়ীখনৰ কালাৰটো খুব ধুনীয়া বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইন্টৰ আছে কিমান দাম ৰাখিছে এখন আপোনাৰ 660 হ'ব 6,50,000 টকা দাম কৈছে এনেকুৱা নহয় 6,50,000 টকাই দিব লাগিব আপোনালোকে আহক আৰু কিবা এটা নেগোচিয়েবল হৈ যাব এইখন ফাইনেন্স হ'ব নাই হ'ব ফাইনেন্স হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব
ডাউন পেমেন্ট আপোনাৰ সিভিলৰ 1.5 লাখ টকা দিলে ওলাই যাব পাৰে হয় নেক্সট আৰু এখন আছে XUV 500 হয় কেতিয়াৰ মডেল এখন আপোনাৰ 15 ৰ হয় W10 হয় এখন হয় W10 2015 ৰ মডেল 4টা এল'হুইল পাই যাব গাড়ীখনৰ কালাৰটো খুব ধুনীয়া মই ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নে কি কয় আৰু কিবা সৰু সুৰা কাম থাকিলে আপোনালোকেতো নিজে কৰি এইখিনি ৰেডি কৰিয়ে ৰাখে মই ফ্ৰণ্ট সাইডৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে নেক্সট আৰু এখন আছে XUV 500 এখন আপোনাৰ 15 ৰ হয় 2016 ৰ 2015 ৰ XUV কিমান দাম লৈছে এখন 465 4,65,000 টকা ইয়া চাওক হোৱাইট কালাৰত আছে 4টা এল'হুইল লাগি আছে গাড়ীখনো খুব ধুনীয়া হৈ আছে ফাইনেন্সটো হৈয়ে যাব নে কি কয় ফাইনেন্স হৈ যাব এক্সচেঞ্জ হৈ যাব আপোনাৰ ঘৰত যদি এখন গাড়ী আছে আপুনি যদি ভাবে যে মই এক্সচেঞ্জ কৰি বেলেগ এখন গাড়ী ল'ম তেনেকুৱা ফেচিলিটিও বাইদেউৰ তাত এভেইলেবল আছে মই পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক হয় দাদা আমাৰ শ্বৰুমটোৰ নাম হৈছে ৰেবা অটো আপুনি যদি 6 মাইলৰ পৰা আহে তেতিয়াহলে বৰবাৰী পাৰ হৈ 100 মিটাৰ ডিসটেন্সত আপোনাৰ ৰাইট সাইড পৰিব হয় আৰু যদি আপুনি নাৰেংগী সাইডৰ পৰা আহে তেতিয়াহলে আপোনাৰ প্ৰতীক্ষা পাৰ হৈ 200 মিটাৰ ডিসটেন্স সেইখিনি আপোনাৰ লেফট সাইড পৰিব মই আপোনাৰ ফোন নম্বৰটো দি দিম আপোনাৰ লগত যোগাযোগ কৰিলে আপুনি নিশ্চয় সহায় সহযোগিতা কৰিব